মই এটি যাযাব মই এটি যাযাবৰ ধৰাৰ দিহিঙে দীপাঙে লৰো নিবিচাৰি নিজাঘৰ মই এটি যাযাবৰ মই এটি যাযাবৰ। ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰথম চলচ্চিত্ৰ এৰাবাটৰ সুৰৰ কাম পূৰ্ণোদ্যমে চলি থাকিল। ভাৰতৰ কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰৰ কণ্ঠত প্ৰাণ পালে কালজয়ী গীত জোনাকৰে ৰাতি অসমীৰে মাটি জিলিকি জিলিকি পৰে। পত্নী প্ৰিয়ম্বদা পেটেলেও ডক্টৰ হাজৰিকাক ছবি নিৰ্মাণৰ কামত দেহে কেহে লাগি সহযোগিতা আগবঢ়ালে। ডক্টৰ ভূপেন হাজৰিকাক লতা মংগেশকাৰৰ লগত লগ লগাই দিয়াত সহায় কৰিলে সেই সময়ৰ বাংলা আৰু হিন্দী ছবি জগতৰ প্ৰখ্যাত গায়ক হেমন্ত কুমাৰ অৰ্থাৎ হেমন্ত মুখোপাধ্যায়ে। অসমাপ্ত নামেৰে আন এখন বাংলা ছবিৰ কামো বৰ জোৰ গতিত চলি থাকিল। এইদৰে চলি থাকিল কলিকতাত ডক্টৰ ভূপেন হাজৰিকাৰ জীৱনৰ গতি। ছাৰ আহিব পাৰোনে? অ' ভূপেন আহা বহা। ছাৰ এইখন কি এইখন? তোমাৰ কিয় ইমান হাৰ্চ ডিচিশ্যন জানিব পাৰোঁনে? মই যি সিদ্ধান্ত লওঁ তাত মই অটল। কাগজখন দিলো, বাকী আপোনালোকৰ কথা। মই আহিছো, নমস্কাৰ। What a stubborn person. এটা অনিশ্চিত ভৱিষ্যত আগত লৈ মই অসমৰ পৰা ওলাই যাব লৈছো, কিন্তু মই যামেই। Bhupen, let this period go. You let it go, you will find it out. আমিতো সহায় কৰিব বিচাৰিলে তুমিতো গ্ৰহণ নকৰা, সেই কথা মই ভালদৰে জানো। তুমি মোক বিয়া কৰাই ইতিমধ্যেই কষ্ট পাইছা। আৰু কিবা তোমাৰ পৰা ল'লে মই নিজকে উত্তৰ দিব নোৱাৰিম। মোৰ খুৰা বিয়াৰ পেটেল এয়াৰ ইণ্ডিয়াৰ জেনেৰেল মেনেজাৰ। তুমি পাব্লিক ৰিলেশ্যন অফিচাৰ হিচাপে জইন কৰিব পাৰা। তুমি ইচ্ছা কৰিলেই হ'ল, খুৰাই মোক কৈছিল। চৰকাৰী বাধ্যবাধকতাৰ মাজত আৰু নুসুমাও। প্ৰিয়ম, তুমি তেজক লৈ মই কলিকতাত ভালকৈ থিতাপি নোলোৱালৈকে বৰোদালৈকে যোৱা। মই ঘৰ দুৱাৰ ঠিক কৰাৰ পাছত আহি যাবা। মই ভাবিছো কুইনীকো মোৰ লগতে লৈ যাওঁ। বিয়াখনৰ আগে আগে লৈ আহিম, নহলে উজান বজাৰৰ মানুহজনে বাটে পথে বৰ দিগদাৰি দি আছে। তুমি ঠিকেই ভাবিছা। প্ৰিয়ম, সিদিনা IPTR সন্মিলনত মই লিখা এৰাবাটৰ সুৰ নাটকখন চাইছিলা নহয়? অঁ, সেইখন মোৰ আত্মজীৱনীৰ দৰে। ময়ো ফিল কৰিছিলোঁ। কিতাপখন উন্মোচন কৰাই মই এটা কথাই ক'ব খুজিছো, ইয়াত সন্নিৱিষ্ট আটাইকেইটা গান সোণগুটি। মই কমৰেড হেমাংগ বিশ্বাসে লিখা পাতনিটো পঢ়ি দিব বিচাৰিছো। বৰ্তমান অসমীয়া গীতৰ যুগটি ভূপেন হাজৰিকাৰ যুগ বুলি আখ্যা দিব পাৰি। অসমৰ সীমা চেৰাই তেখেতৰ গীতে ইতিমধ্যে ভাৰতৰ আন আন প্ৰদেশতো স্বীকৃতি লভিছে। অসমীয়া সুৰত পাশ্চাত্য সংগীতৰ সমন্বয় ঘটাই
জ্যোতিপ্ৰসাদে অসমীয়া গীত মাতক এক নতুন বাটলৈ লৈ গ'ল। এই বাটেৰেই তেখেতৰ দীক্ষিত ডক্টৰ হাজৰিকাই অসমীয়া গীতক এক নতুন স্তৰলৈ উন্নীত কৰিলে। জ্যোতিপ্ৰসাদৰ ৰোমান্টিক স্বদেশিকতা ভূপেন হাজৰিকাই সমাজতান্ত্ৰিক বাস্তৱতাৰ দুৱাৰদলিলৈ তুলি আনিলে। চাহ মজদুৰ জুগুনু, মাছমৰীয়া ৰংমন, ৰেল মজদুৰ দোলাভাৰী আদি মহাচীনৰ প্ৰতিধ্বনি আৰু প্ৰশান্ত সাগৰৰ অশান্ত ঢৌৰ ছন্দ অসমৰ সুৰ দেউলত প্ৰতিষ্ঠিত হ'ল। সেই সুৰ দেউলৰ অসমীয়া স্থাপত্য অক্ষুণ্ণ ৰাখিও ডক্টৰ হাজৰিকাই ভাৰতীয় শাস্ত্ৰীয় সংগীত আৰু লোকগীতি আৰু পাশ্চাত্য কলাৰ ৰহনেৰে তাৰ জেউতি বঢ়ালে। কিতাপখন উন্মোচন কৰাৰ বাবে বিষ্ণু ককাইদেউক সেৱা আৰু ধন্যবাদ জনালোঁ। লগতে সত্ৰাধিকাৰ প্ৰভুকো মোৰ অন্তৰৰ পৰা ধন্যবাদ জনালোঁ। সেই সময়খিনি আছিল মোৰ জীৱনৰ এক চৰম সংকটময় সময়। মই ভবাই নাছিলোঁ সংগীতেই যে হ'ব মোৰ জীৱন আৰু জীৱিকা। কিন্তু সেইটোৱে হ'ল। পিছে অকল গীত লিখি সুৰাৰূপ কৰি নিজে গাই চলচ্চিত্ৰৰ সংগীত পৰিচালনা কৰি সংসাৰ চলোৱাটো জানো ইমান সহজ? তাতে এই পথাৰখনত এতিয়ালৈকে মই এক প্ৰকাৰ নতুনেই। প্ৰতিষ্ঠা লাভ কৰাটো ইমান সহজ নহয়। ইপিনে ধনী ঘৰৰ ছোৱালী এজনীও আছে মোৰ সহধৰ্মিনী ৰূপে, আৰু সন্তান এটিও আছে। এই আটাইবোৰ দায়িত্ব সুকলমে বহন কৰাটো মোৰ পক্ষে অসম্ভৱেই হৈ পৰিছে। তাৰ উপৰিও গীত মাত বোলছবিৰ কামৰ বাবে মই দিহিঙে দিপাঙে ঘূৰি ফুৰিবলগীয়াও হয়। সেয়ে প্ৰিয়ম আৰু তেজ বৰোদালৈ কিছুদিনৰ বাবে যোৱাটোত সমৰ্থন দিলোঁ। কলিকতালৈ গুচি যোৱাৰ ক্ষেত্ৰত মই হেমাংগদাৰ মতামতো ললোঁ। ভূপেন, পৃথিৱীৰ মানুহে তোমাক বিচাৰে। হে তুমি অকল অসমত থাকিলে নহ'ব। অসমৰ মানুহে তোমাক বুজি পালেও নেতাসকলে বুজি নাপাব। পৃথিৱীৰ সতে যুঁজি জয়ী হ'বলৈ হ'লে তুমি কলিকতালৈ গুচি যাবই লাগিব। আমাৰ বিখ্যাত গায়ক হেমন্ত কুমাৰ মানে হেমন্ত মুখাৰ্জীয়েও বিশেষকৈ তোমাৰ বিষয়ে কৈছে। হাজৰিকা, অ হাজৰিকা। আৰে চৌধুৰী চাহাব, আহক আহক। হেমাংগদাও আছে। নমস্কাৰ হেমাংগদা। নমস্কাৰ নমস্কাৰ। কেনে আছে? ভাল। কিবা নতুন ছবি? তাৰেই কথা পাতিবলৈতো হাজৰিকাৰ ওচৰলৈ আহিছো। মই ভূপেনক কলিকতা যাবলৈ কৈছোৱেই। তাৰ পৰা সমগ্ৰ বিশ্বখনকেই পাব। বলক হাজৰিকা কলিকতালৈ। এখন বাংলা ছবি কৰিব খুজিছো। নাম কৰি অ কমল। এই বাংলা ছবিৰ সংগীত পৰিচালনাৰ দায়িত্ব আপুনিয়েই লওক। মই এগ্ৰিমেণ্ট কপি লৈয়ে আহিছো। ভূপেন, ধৰি লোৱা তোমাক কলিকতাই স্বাগতম জনালেই। প্ৰস্তাৱ গ্ৰহণ কৰা আৰু কলিকতালৈ ব'লা। দিয়ক চৌধুৰী, ক'ত চহী কৰিব লাগে? লওক। আপোনাৰ মাননি 1200 টকা দিছো, হ'ব নহয়? এই 500 টকা এডভান্স। ধন্যবাদ। কৰিও কমল হ'ব মোৰ প্ৰথম বাংলা ছবি। 1200 যথেষ্ট পইচা মোৰ বাবে। অভিনন্দন আৰু স্বাগতম। ভূপেন, কলকাতায় দেখা হবে। আহোঁ। ময়ো আহোঁ দিয়ক। বাৰু। আজি এখন বাংলা চিনেমাৰ সংগীত পৰিচালনাৰ কাম পালোঁ। ভাল পইচা দিব, 1200 টকা। অগ্ৰিম ধনো দিছে 500। মই এগ্ৰিমেণ্টত চহী কৰিলোঁ প্ৰিয়ম। तुम अभी जहाँ हो बिल्कुल सही जगह पे हो। मेरा मतलब असम और कोलकाता। हाँ, काम के लिए कभी कभी तुम बॉम्बे आया करो।
लेकिन तुम्हारे लिए सही जगह है कोलकाता। মই এটি যাযাবৰ মই এটি যাযাবৰ মই এটি যাযাবৰ মই এটি যাযাবৰ প্ৰিয়ম অ' প্ৰিয়ম অঁ গৈছো। কোৱা ভূপেন। অনুভৱ হৈছে আই এম ৱেলকাম টু কলিকতা। বুজাই কোৱা না। আজি এখন বাংলা চিনেমাৰ সংগীত পৰিচালনাৰ কাম পালোঁ। ভাল পইচা দিব 1200 টকা, অগ্ৰিম ধনো দিছে 500। মই এগ্ৰিমেণ্টত চহী কৰিলোঁ প্ৰিয়ম। মই কৈছিলোঁ নহয়, ইউ টেক ইট ইজি, ইউ ফাইণ্ড ইট আউট। অঁ, তোমাৰ ছাপোৰ্ট এই বিষণ্ণ সময়ত বৰ প্ৰয়োজনীয়। আই এম অলৱেজ দেয়াৰ ভূপেন, ইউ জাষ্ট গ অন। গাঁৱৰে জীয়ৰী সপোন সুন্দৰী গাঁৱতে সৰ ৰচুময় মাটিতে সৰ ৰচুময় দেৱতাইৰ লাগিছে। এই ছোৱালীজনী মানে গুণদা দাস কৌৰ ভাতখাণ্ডেৰ পৰা বি মিউজ কৰি আহিছে। বৰ সুন্দৰ গান। ঠিক আছে দাদা, গানটো শুনি লওঁ আগতে। কাকনো খাবতিব খুজি অনিয়া বলিয়া মই কাকনো খাবতিব খুজি অনিয়া বলিয়া মই দেহৰ বৰণ মোৰ চম্পা বলিয়া চুলিৰ বৰণ মোৰ এন্ধাৰ কলিয়া খোজত মলয়া বৈ গাঁৱৰে ধাননিৰে মই গাঁৱনী মুগাৰে ৰিহাখনি মই বুনি মোক দেখি খাবতি মুকলি মৰিয়া চেনে নিজৰা লৈ তকি ধিয়াই বাগৰি বাগৰি যায় লৈ তকি ধিয়াই বাগৰি বাগৰি যায় আশাৰো যে সেই সাজিনা আশাৰো যে সেই সাজিনা জিৰ 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 নাচোন নাচে ৰমকে চমকে গৈ সাজোন কাছে জিৰ 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 নাচোন নাচে ৰমকে চমক গৈ সাজোন কাছে মোক সাগৰে সাবতি भूपेन, तुम बॉम्बे से चले जाओ। देखो, तुम एक बहुत होनहार आदमी हो और वहाँ पे भी काफी सारे काम मिल जाएंगे और साथ ही साथ धन दौलत भी। लेकिन मेरा ये सजेशन है, कहीं इस धन दौलत के रेगिस्तान में तुम्हारा ये कला छूट न जाए। लेकिन सर, इस कंपनियों ने काम का ऑफर भी दिया था। एक कंपनी ने महीनों में 2000 देने के लिए भी राजी था। अच्छा, पर मैं जीवन की उद्देश्य और आदर्श को छोड़ के पैसों के लिए काम नहीं करूंगा। भारत के लोक संगीत और लोक कला के लिए काम करना ही मेरा जीवन की मकसद है। देखो भूपेन, तुम अभी जहाँ हो बिल्कुल सही जगह पे हो। मेरा मतलब असम और कोलकाता। हाँ, काम के लिए कभी कभी तुम बॉम्बे आया करो, लेकिन तुम्हारे लिए सही जगह है कोलकाता। চাওক, জিনিয়াছ আহিছে। অ ভূপেন আহিলা, আহা আহা। আমাৰ ছবিখনৰ শ্বুটিং পূৰ্ণোদ্যমত চলি আছে। বলিন্দা, মুঠ 5টা গীতৰ কালি এটা ৰেকৰ্ডিং হৈ গ'ল। বাকী 4টা
মই লিখি মেলি সুৰ কৰি থৈছো পৰ্যায়ক্ৰমে ৰেকৰ্ডিং বঢ়িয়া মই শ্বুটিং এডিটিং ৰি-ৰেকৰ্ডিং সকলোখিনি কৰিহে অসমলৈ উভতি যাম মাজে মাজেতো তোমাক লগ পায়েই থাকিম হ'ব বলিন্দা মই ভবাৰ দৰে বৰ পিছলৈ ঘূৰি চাবলগীয়া হোৱা নাই আপোচ নকৰাকৈ সুস্থভাৱে চলি আছো 20 শতিকাত চলচ্চিত্ৰ এটা ডাঙৰ মাধ্যম হ'ল এই মাধ্যমটোৱে সাহিত্য প্ৰকাশত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিছে সুস্থ সাংস্কৃতিক কাম কৰি থাকিবলৈ যিদৰে ধনী হোৱাৰ প্ৰয়োজন নাই ঠিক সেইদৰে অকল দুখীয়া হৈ থাকিলেহে যে ভাল সৃষ্টি কৰিব পাৰি সেইটো মই বিশ্বাস নকৰো মই মোৰ আত্মজীৱনী সদৃশ কাহিনী এৰাবাটৰ সুৰখন ছবি কৰিম অসমীয়া ছবি সতী বেউলা পিয়লি ফুকন বাংলা ছবি কৰি ও কমল জোনাকেৰ আলো অসমাপ্ত আদি ছবিৰ সংগীত পৰিচালনা কৰি কিছু পইচা গোট খালে প্ৰিয়মেও 15,000 গোটালে অসমৰ পুণ্য দ্বাৰাই দিলে 10,000 মুঠ গোট খালে 25,000 লাগে মোক 90,000 কিন্তু ছবিখন মই কৰিমেই তাৰ মাজতে আন এখন বাংলা ছবি জীৱন তৃষ্ণাৰ সংগীত পৰিচালনাৰ দায়িত্বও পালো তাত অভিনয় কৰিব বংগৰ বিখ্যাত অভিনেত্ৰী সুচিত্ৰা সেন আৰু বাংলাৰ চোখেৰ মণি উত্তম কুমাৰে মোৰ সাগৰ সংগমৰ বাংলা ৰূপান্তৰ কৰি উত্তম কুমাৰৰ মুখত দিয়া হ'ল মোৰ এটাই চিন্তা অসমৰ মাটিয়ে মোক ভুল নুবুজেতো কিয় বুজিব তুমিয়েতো কৈছিলা বেজবৰুৱাই উৰিষ্যাৰ সম্বলপুৰত থাকিও অসমীয়া লিটাৰেচাৰৰ বাবে কাম কৰিছিল মই এটি যাযাবৰ মই এটি যাযাবৰ মই এটি যাযাবৰ মই এটি যাযাবৰ সাগৰ সঙ্গমে সাঁতার কেটেছি কত কখনো তো হই নাই ক্লান্ত সাগর সঙ্গমে সাঁতার কেটেছি কত কখনো তো হই নাই ক্লান্ত তাই তো মনের মোর প্রশান্ত সাগরের উর্মিমালায় শান্ত সাগর সঙ্গমে মোর মনের প্রশান্ত সাগরের বক্ষে জোয়ারের নাই আজি অন্ত অজস্র লহরী নব নব গতিতে এনে দায় আশায় ফুরন্ত সাগর সঙ্গমে মোর প্রশান্ত পারেরও কত মহাজীবনের শান্তি আজি আক্রান্ত নব নব সৃষ্টিতে দানবে করে নিষ্ঠুর আঘাত ও বিশ্রান্ত তাই তু মনের মোর প্রশান্ত সাগরের উর্মিমালায় শান্ত সাগর সঙ্গমে ধ্বংসের আঘাতে দিয়ে যায় প্রতিঘাত সৃষ্টির সেনানী অনন্ত সেই সংঘাত আনে মোর প্রশান্ত সাগরের প্রগতির নতুন দিগন্ত তাই তো মনের মোর প্রশান্ত সাগরের
উর্মিমালায় শান্ত সাগর সঙ্গমে সাগর সঙ্গমে মোর গভীর প্রশান্ত সাগরের শক্তিয়ে ধ্বংসকে করে দিগ্ভ্রান্ত অগণন মানুষের শান্তির অভিযান সৃষ্টিকামী জীবন্ত তাই তো মনের মোর প্রশান্ত সাগরের উর্মিমালায় শান্ত সাগর সঙ্গমে সাগর সঙ্গমে স্ক্ৰিপ্টখন কেনে পাইছা প্ৰিয়ম? তোমাৰ লাইফৰ ৰিফ্লেকশ্যন। মোৰ এটাই চিন্তা, অসমৰ মাটিয়ে মোক ভুল নুবুজেতো। কিয় বুজিব? তুমিয়েতো কৈছিলা বেজবৰুৱাই উৰিষ্যাৰ সম্বলপুৰত থাকিও অসমীয়া লিটাৰেচাৰৰ বাবে কাম কৰিছিল। ইউ লাভ ইয়ৰ মাদাৰ মোৰ ফ্ৰম ডিষ্টেঞ্চ। ইউ আৰ ৰাইট প্ৰিয়ম। কাষ্টবোৰ ঠিক কৰিব লাগিব নহয়? মই মনতে ঠিক কৰি থৈছো। বজলুং কাকাৰ চৰিত্ৰটো কৰিব বিষ্ণুদাই, হাৰান চৰ্দাৰৰ চৰিত্ৰটো কৰিব বলিন্দাই মানে ফণী শৰ্মাই, আৰু বাগানৰ মেনেজাৰ হ'ব নগাঁৱৰ তছদ্দুক ইউছুফ। অ' সেই যে মেনলি ভইচৰ এনাউন্সাৰ গৰাকী। কেনে হ'ব? নিগেটিভ কেৰেক্টাৰ। ভাল মিলিব। আৰু হিৰো মানে জয়ন্ত দুৱাৰাৰ চৰিত্ৰ আমাৰ বিজয় শংকৰ। মাথো তেওঁ শ্বিলঙৰ ইংৰাজী স্কুলত পঢ়া। অসমীয়া জতুৱা ঠাঁচৰ উচ্চাৰণবোৰ শিকাই ল'ব লাগিব। পাৰিব, তেওঁ ইণ্টেলিজেণ্ট ল'ৰা। এতিয়া পইচাহে যোগাৰ কৰাৰ কথা। 25,000 গোট খালে বাৰু, বাকী ডিষ্ট্ৰিবিউটৰৰ ওপৰত ভৰসা। মনত ষ্ট্ৰেংথ ৰাখা, চব ঠিক হৈ যাব। মোৰ এটা হেঁপাহ আছিল, মিনি চৰিত্ৰটোৰ মুখত যিটো গান দিম সেই গানটো লতা মংগেশকাৰৰ হতুৱাই গোৱাম। গাব জানো? হেমন্ত মুখাৰ্জীক কৈ থৈছো, তেওঁ ঠিক কৰি দিম বুলি কৈছে। অ' ডেট উইল বি গ্ৰেট। শান্তি, শান্তি, ঐ ডাঙৰ মইনাৰ চিঠি আহিছে। কি লিখিছে পঢ়কচোন, ভালে আছে নহয় সি? শুনা, পূজনীয় মা আৰু দেউতা, সেৱা ল'ব, ভালে আছে নিশ্চয়। মই লাহে লাহে কলিকতাত থিতা দিলোঁ। নতুনকৈ ছবি এখন কৰাৰ যো-জা কৰিছোঁ। নাম এৰাবাটৰ সুৰ। প্ৰিয়মেও বৰোদাৰ পৰা আহি মোক সহায় কৰি দিছে। মাকে তেজকো ককা দেউতাক আৰু আইতাকৰ ওচৰলৈ পঠিয়াই দিছে। আপোনালোক ভালে থাকিব, ভাই ভনী কেইটাক মোৰ মৰম দিব। পুনৰ সেৱাৰে ডাঙৰ মইনা ভূপেন। সি জগত সভালে ওলাই গৈছে, চিন্তা নকৰিবা। তথাপিও সি মোৰ বাবে ডাঙৰ মইনাই। ये एक पैट्रियोटिक सॉन्ग है। चांदनी रात में असम की धरती कितनी सुंदर होती है, इसके बारे में कहा गया है इस गाने में।
बहुत बहुत सुंदर है ये। মই এটি যাযাবৰ মই এটি যাযাবৰ মই এটি যাযাবৰ মই এটি যাযাবৰ মই সেই সময়খিনিত নিজকে অকল চলচ্চিত্ৰৰ সংগীত পৰিচালক হিচাপে আবদ্ধ কৰি ৰখা নাছিলোঁ। ব্যস্ত হৈ পৰিছিলোঁ নানা ৰহণীয়া গীত লিখাত। জিকমিক দেৱালীৰ বন্তি জ্বলে, তাৰ পাছত আন এটি গীত লিখিলোঁ চাহ বাগিচাৰ পটভূমিত। যুগ্নু আৰু লক্ষ্মী দুই ডেকা গাভৰু, যেন চাহ বাগিচাৰ জীৱন গাথাৰ প্ৰতিফলনহে এয়া। দুয়ো যেন সুন্দৰ সপোনত মগ্ন। হঠাৎ ক'ৰবাৰ পৰা পিশাচ আহি সিহঁতৰ সোণৰ সংসাৰত ব্যাঘাত জন্মাব বিচাৰিছে। প্ৰতিবাদত বাজি উঠিল হেজাৰ হেজাৰ মাদল। সেই মাদলৰ ধ্বনিত পিশাচ পলাই পত্তং দিলে। মাদলটো যেন যুগ্নু আৰু লক্ষ্মীৰ পিশাচৰ বিৰুদ্ধে প্ৰতিবাদৰ ভাষাহে। ভূপেন বাবু, হ্যাঁ। আমি একটা বাংলা ছবি করব, নাম হলো অসমাপ্ত। ছবিতে 5 জন মিউজিক ডাইরেক্টর থাকবে। দুর্গা সেন, নচিকেতা, হেমন্ত মুখোপাধ্যায়, বিপ্লব ভট্টাচার্য আর আপনি। আপনি রাজি তো? খুব ভালো, আমি রাজি। ছবির নাম? আমার বইটার নাম হলো জোনাকের আলো। মিউজিক ডাইরেক্টর আপনি। আপনি রাজি তো? হ্যাঁ, আমি রাজি, কিন্তু আমার একটা শর্ত আছে। কি বলেন তো? আমার ফ্রিডম লাগবে, মানে ক্রিয়েটিভ ফ্রিডম লাগবে। ও সেইটা আপনার মতেই হবে, চিন্তা করবেন না। ভূপেন, কাৰ চিঠি? বৰ আনন্দৰ মনে পঢ়ি আছা যে? হেমন্ত মুখাৰ্জীৰ। মানে হেমন্ত দাই বোম্বেৰ পৰা লিখিছে যে লতা মংগেশকাৰে মোক মাতি পঠিয়াইছে। তাৰমানে গানটো গাব? তেনেকুৱাই। হেমন্ত দা কিমান ভাল মানুহ। মোক HMV-লৈ নি অফিচাৰসকলক কৈছে যে এইজন মুকুতাৰ দৰে ল'ৰা। আপোনালোকে HMV-ত নিয়মিতভাৱে এওঁৰ হতুৱাই অসমীয়া গান ৰেকৰ্ড কৰোৱাব, পিছত বহুত হ'ব। মই কৈছিলোঁ নহয়, ইউ টেক ইট ইজি, ইউ উইল ফাইণ্ড ইট আউট। नमस्ते। 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 बैठिए ना। आपका नाम मैंने बलराज साहनी, सलीलदा, बिमल रॉय और अब्बास साहब के मुंह में बहुत सुनी थी, लेकिन मैं सोच रही थी कि आप बहुत काफी उम्र के आदमी होंगे, लेकिन आप तो बहुत यंग हैं। ये भूपेन का धर्मपत्नी प्रियम। बहुत खुशी हुई आपसे मिलके। भूपेन का फिल्म में गाने के लिए बोला था ना, तुम लोग बातें करो। हाँ हेमंता, हेमंत कुमार ने बोले और हम नहीं गाएंगे,
ऐसा हो सकता है क्या? हारमोनियम मेरे कमरे में ही है। चलिए रिहर्सल कर लेते हैं। चलिए। आप लोग थोड़ी देर के लिए बातें कीजिए, हम लोग रिहर्सल कर लेते हैं। ओके। आइए। बैठिए, हारमोनियम लीजिए और मुझे गाना सुनाइए। ठीक है। आप पहले गाने का मीनिंग मुझे समझाइए ना। ठीक है। ये एक पैट्रियोटिक सॉन्ग है। चांदनी रात में असम की धरती कितनी सुंदर होती है, इसके बारे में कहा गया है इस गाने में। बहुत बहुत सुंदर है ये। मैं आपको भूपेंदा बुला सकती हूँ क्या? जरूर। आपकी प्रोनाउंसिएशन असमीज लड़की से भी अच्छी है। जब मैं असमीज गाना गाती हूँ ना, मैं असमीज लड़की ही बन जाती हूँ। वाह वाह। आपको भी देखने में मराठी जैसे ही लगते हैं। आपका नाम भूपेन हजारिका ना होकर भूपेन राव भी हो सकता है। अच्छा, एक पर्सनल बात पूछ सकता हूँ क्या? हाँ हाँ जरूर। आपका शादी के बारे में क्या ख्याल है? मैंने तो संगीत से ही शादी कर ली। वाह वाह। छोड़िए, गाना देख लेते हैं। आप गाना गाइए ना, मैं भी साथ में गाऊंगी। बिल्कुल। জোনা করে রাতি অসমীৰে মাটি জিলিকি জিলিকি পৰে মলয়াৰে ছাতি দুহাতে সাবতি दुनिया मालूती हरे। गाइए आप। जोना करे राती অসমীৰে মাটি জিলিকি জিলিকি পৰে মলয়াৰে ছাতি। ये किस लिए लता? भूपेंदा, मैं इतनी गरीब थी भूपेंदा कि आप कल्पना भी नहीं कर सकते। अब ईश्वर ने मुझे कुछ दिया तो क्यों ना थोड़े बहुत मैं अपने दोस्तों और मेरे स्टाफों में बांट दूं। इसी में मुझे खुशी मिलती है। ময়েতি যা যাবৰ ময়েতি যা যাবৰ ময়েতি যা যাবৰ ময়েতি যা যাবৰ অসমীৰে মাটি জিলিকি জিলিকি পৰে মলয়াৰে ছাতি জলে দুখিয়ারে ঘরে ঘরে তাকে দেখি এন্ধার বোরে আমার গায়ে আমাদের দেখো বতি হতে বাধা দিব কোনে পারে আগলতি কলা পাতলরে সরে
बेमिसाल लता, ये असम के लिए एक लैंडमार्क गाने की हैसियत से सदियों तक रह जाएगा। आप सेटिस्फाइड हो ना? 100%। अच्छा, दिवाली में आप बॉम्बे में ही रहेंगे ना? हाँ, क्यों? दिवाली आप हमारे घर में मनाइए। आपको मराठी दिवाली दिखाऊंगी। मेरे लिए इससे खुशी की बात क्या हो सकता है? मैं जरूर आऊंगा। अरे भूपेंदा, आइए आइए। दीपावली की हार्दिक शुभकामनाएं। आपको भी मेरे तरफ से शुभ दीपावली। थैंक यू। लीजिए। ये किस लिए लता? भूपेंदा, मैं इतनी गरीब थी भूपेंदा कि आप कल्पना भी नहीं कर सकते। अब ईश्वर ने मुझे कुछ दिया तो क्यों ना थोड़े बहुत मैं अपने दोस्तों और मेरे स्टाफों में बांट दूं। इसी में मुझे खुशी मिलती है। ये तुम्हारी महानुभव है। लीजिए लड्डू तो लीजिए। जरूर। थैंक यू। भूपेंदा, आज से 10 साल पहले की बात है। मैं साइकिल लेके घर पहुंची काम ढूंढते। मैं बहुत भूखी थी। घर में सिर्फ एक ही रोटी थी। मैं खाना शुरू करने ही वाली थी। मेरा सोता भाई हृदयनाथ आकर रोना शुरू कर दिया। वो बहुत भूखा था। मैं खाना नहीं खाकर उसको दे दिया। उस दिन मैंने शपथ ली कि मैं एक दिन सक्सेस होके ही दिखाऊंगी। मैं तब सिर्फ 17 साल की थी। मेरे नीचे भाई और 3 बहनें, आशा, उषा और मीना। साथ में माँ भी थी। मेरा कहानी भी कुछ ऐसा ही है। चलिए, मैं आपको आज पुणे ले जाती हूँ, फिर नागपुर ले जाऊंगी। প্ৰিয়ম, ভূপেন ৰাতিপুৱাই ওলাই গ'ল যে 12 বাজিব হ'ল, নাহে নেকি? আহিব। অচি গাংগুলীৰ ঘৰলৈ গৈছে। দুয়োয়ে বৰ আড্ডা দিয়ে নহয়। তেজপুৰত আমি দুয়ো একেলগে পঢ়া। অ', ভূপেনে কৈছিল তেজপুৰৰ কথা তেওঁ প্ৰায়ে উলিয়ায়। হয় নেকি? अरे गामा भाई। আৰে ভূপেন ভাই, কেনে আছ তই? সুন্দৰ। একেবাৰে কলিকটীয়া হৈ গলি ভাই। বহচোন বহ। দে ভাই। মানে দেহাটোহে ইয়াত, হৃদয়খন আসামতে থাকে। জানো, তোক আৰু মোতকৈ কোনে ভালকৈ জানিব? হা? আপোনালোকে কথা পাতক, মই চাহ লৈ আহি আছো। বাৰু কচোন ভূপেন, কাম কাজ কেনে চলিছে? এৰাবাটৰ সুৰ ছবিখন কৰিবলৈ লৈছো। গান এটা ৰেকৰ্ডিঙো হৈ গ'ল, লতা মংগেশকাৰৰ কণ্ঠত। লতা মংগেশকাৰ? মাথো পইচাৰ নাটনি। কিমান আছে আৰু কিমান লাগে? আমি 25,000 মান খৰচ কৰিব পাৰিম আৰু 75,000 মান লাগে। ঠিক আছে, মই 75,000 টকা দিম আৰু 10,000 টকা দিম প্ৰচাৰৰ কাৰণে। ভূপেন, তই আগবাঢ়ি যা। তোক কি বুলি ধন্যবাদ দিম ভাই, মোৰ ভাষা নাই। ইমান আবেগিক নহবিচোন, মোৰ চকু পানী ওলাই যাব। চাহ লওক। প্ৰিয়ম, গামাই আমাৰ ছবিখনত প্ৰয়োজনীয় সকলো ধন দিব। হয় নেকি? বৰ ভাল কথা। থেংক ইউ ছ' মাছ কামাদা। ইমান ধন্যবাদ দিলে কিন্তু মই আবেগিক হৈ পৰিম। ভূপেন, তই অসমলৈ শ্বুটিঙৰ কাৰণে যেতিয়া যাবি, মোৰ পৰা টকাখিনি লৈ আহিবি। হ'ব দে, থেংক ইউ।
মই এটি যাযাবৰ মই এটি যাযাবৰ ধৰাৰ দিহিঙে দিপাঙে লৰো নিবিচাৰি নিজাঘৰ মই এটি যাযাবৰ মই এটি যাযাবৰ মই লুইতৰ পৰা মিছিছিপি হৈ ভলগাৰ ৰূপ চালো অটুৱাৰ পৰা অষ্ট্ৰিয়া হৈ পেৰিছ সাৱতি ললো মই লুৰাৰ পৰা পুৰণি ৰহন চিকাগোলে কঢ়িয়ালো